আপোনালোকে এটা চাকৰিৰ কাৰণে পাগলৰ দৰে ঘূৰি ফুৰিছে মুখ্যমন্ত্ৰীৰ পিছে পিছে আপোনালোকে দৌৰি ফুৰিছে বা শিক্ষামন্ত্ৰীক লগ কৰিবলৈ আপুনি চেষ্টা কৰি আছে কিন্তু এজন প্ৰাৰ্থীয়ে চাকৰি পায়ো হেৰুৱালে এতিয়া অকল এজন প্ৰাৰ্থীৰ ফালৰ পৰা মই ইতিমধ্যে মোলে এটা মেছেজ আহিছে গোটেই মেছেজখিনি আপোনালোক পঢ়ি শুনাই দিম আৰু লগতে বাকি আৰু 5 জন ব্যক্তি আছে তেওঁলোকে মোৰ লগত যোগাযোগ কৰা নাই যেটো 6 জন ব্যক্তি আছিল এই 6 জন ব্যক্তিৰ তাৰে এজনেহে মোৰ লগত যোগাযোগ কৰিছে আৰু এই যোগাযোগ কৰা ব্যক্তিজনৰ মেছেজখিনি মই আপোনাক দেখুৱাম তেখেতে কি মেছেজ কৰিছে মোৰ লগত কি কথা পাতিলো হি সম্পৰ্কে জনাম কিয় তেওঁ চাকৰি হেৰুৱালে হি সম্পৰ্কেও জনাম আপোনালোকে জানে যে সিটে ৰুটিনৰ প্ৰাৰ্থীসকল যিসকলে নেকি 2020 চনত এটা কেছ কৰিছিলে তেওঁলোকৰ কিবা প্ৰবলেমৰ কাৰণে কেছটো সম্পৰ্কত মই বিশেষ নাজানো খুদা নাই মই এইখিনি কথা আৰু তেওঁলোকে কেছটো জিকিছে 2025 চনত জিকিছে আৰু তেওঁলোকে এপইন্টমেন্ট কিছুদিন আগত হৈ গৈছে এটা এপইন্টমেন্ট যিসকলক দিলে তেওঁলোকেটো জয়নিং কৰিব লাগিব বিদ্যালয়খনত জয়নিং কৰা নাছিলে এই 6 জন প্ৰাৰ্থীয়ে তেওঁলোকে জয়নিং কিয় কৰা নাছিলে কাৰণ তেওঁলোকে ভাবিছিলে যে মই 5550 টা পদত মই এপ্লাই কৰিছো মই হোম ডিস্ট্ৰিক্টখন দিছো গতিকে মই হোম ডিস্ট্ৰিক্টতে চাকৰিটো পাম তেওঁলোকৰ ধাৰণাটো হৈছিল হেতু কিন্তু তেওঁলোকৰ ধাৰণা মতে কাম নহল এতিয়া তেওঁলোকে ভাবিছিল যে মই চাকৰিটো লাভ কৰিম ডিডব্লিউ মোক মাতিব ভেৰিফিকেশন যেটো মাৰ্কস আমাৰ যথেষ্ট আছে গতিকে আমি ৰৈ দিও যে 5550 টা পদত চাকৰিটো পালে আমাৰ সুবিধাজনক হ'ব গতিকে আমি এইটো কেছৰ যেটো চাকৰি আমি যত পাইছো আমি তাত কৰিবলৈ মোৰ ইচ্ছা নাই ট্ৰুথ পাইছে এই যিজন প্ৰাৰ্থী ইতিমধ্যে চাকৰিটো হেৰুৱাইছে তেওঁ কৰিমগঞ্জত পাইছে তেওঁ ঘৰ হল ধুবুৰীত তে ধুবুৰীৰ পৰা কৰিমগঞ্জলৈ যাবলৈ তেওঁ অসুবিধা হয় তেওঁ ঘৰ পৰিয়াল আছে তেওঁ হেকাৰণে তাত চাকৰি জইন নকৰিলে তে এই ব্যক্তিজনে এটা কথা জানে যে ট্ৰান্সফাৰ হ'ব পাৰে বুলি এই কথাটো জানে যে তেওঁ কিছুদিন পিছত তেওঁ ট্ৰান্সফাৰ হ'ব পাৰিব কিন্তু জনাৰ পিছতো এই শিক্ষকজনে কিন্তু তাত জইন নকৰিলে আপোনালোকে ভাবিছক 5 বছৰ পিছতে তেখেতে ট্ৰান্সফাৰ হ'ব পাৰে বা মেচুৱেল ট্ৰান্সফাৰটো হ'ব পাৰে কিন্তু তেওঁ মেচুৱেল ট্ৰান্সফাৰ কথাটো হয়তো নেভাবিলে তেওঁ ভাবিলে যে মই 5550 টা পদত মই চাকৰিটো পাম গতিকে মই ইয়াত জইন নকৰো তাৰ ফলত কি হ'ল আপোনালোকৰ এই ব্যক্তিজনৰ ইতিমধ্যে আপোনালোকে জানে যে জুৱাকালি এখন নোটিছ লাভ কৰিছিল আপোনালোকে ডিডব্লিউ ফালৰ পৰা যিখন নোটিছ আহিছিলে একাংশ আছিলে পিডিবি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন যিসকল নেকি ইয়াৰ নতুন তেওঁলোকে সেকেন্ডখন প্ৰভিজনাল মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সেইসকল নাম আহিছে আৰু লগতে এনএছডিএলৰ যিসকল উঠি আছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে কিন্তু সিটেটত যিসকলে ধক কেছ কৰিছিল এইসকলৰ কিন্তু তেওঁলোকৰ মানে নাম অহা নাই সেই লিষ্টত অহা হল তেওঁলোক হয়তো ভেৰিফিকেশন গলহেতেন কিন্তু তেওঁলোকৰ ভেৰিফিকেশন নাম নাহিলে সেই কাৰণে তেওঁ যাব নোৱাৰে তেওঁ ভাবিছিলে যে এই যিজন 5 জন প্ৰাৰ্থী আছে তেওঁলোকে ভাবিছিলে যে আমাৰ লিষ্ট ইতিমধ্যে পাবলিশ কৰিব সেই লিষ্টৰ মতে আমি যাম ভেৰিফিকেশন কৰিবলৈ কিন্তু ডিডব্লিউ তেওঁলোকৰ কাৰণে ভেৰিফিকেশনৰ কাৰণে কোনো নোটিছ জাৰি কৰা নাই কিয় কাৰণে কাৰণ তেওঁলোকে এটা এবাৰ চাকৰি তেওঁলোকক দিয়া হৈছিল তেওঁলোকে চাকৰিটো গ্ৰহণ নকৰে এতিয়া হোম ডিস্ট্ৰিক্টত তেওঁ চাকৰিটো পাইছে তাত তেওঁলোকে গ্ৰহণ কৰিব বিচাৰে এই কথাখিনি তেওঁলোকে ইতিমধ্যে ডিডব্লিউক জনাইছিলেগে গোটেই 6 জন ব্যক্তি গৈ পেলাই আৰু তেওঁলোকক কিখিনি তথ্য ইতিমধ্যে ডিডব্লিউ জনালে হি সম্পৰ্কে মোক অৱগত কৰোৱা নাই তেওঁলোকৰ হয়তো মন নাই মানে এই 6 জন ব্যক্তিক হয়তো চাকৰিটো দিবলৈ মন নাই কাৰণ কেলে ডিডব্লিউ 5550 টা পদত যেটো মানুহ লাইন লাগি আছে আৰু এই সকলে কি কৰিছে চাকৰিটো পোৱাৰ পিছত তেওঁলোকে এৰি দিছে আপুনি এটা চাকৰিৰ কাৰণে পাগলৰ দৰে ঘূৰি ফুৰিছে ডিডব্লিউ সত আপোনালোকে গৈয়ে আছে ডেইলি আবেদন কৰিছে বুলি ভুল কোৱা নহব এনআইএছৰ প্ৰাৰ্থীসকলে ডেইলি আবেদন কৰিছে বুলি ভুল কোৱা নহব এইসকল কিন্তু এনআইএছৰ প্ৰাৰ্থী হয়তো নহব পাৰে তেওঁলোকৰ ডকুমেন্ট ক্লিয়াৰ আছে কিন্তু তেওঁলোকে এই চাকৰিটো গ্ৰহণ নকৰে ভাবিছক আৰু এই কিজন ব্যক্তি এতিয়া মূলত যোগাযোগ কৰিছে তাৰ এজন ব্যক্তিৰ গতিকে বাকি কিজনৰ হয়তো যোগাযোগ কৰিব পাৰে লাহে লাহে তেওঁলোকক এতিয়া চাকৰিটো লাগে এতিয়া পূৰ্বৰ চাকৰিটোত জয়নিং ডেটটো ইতিমধ্যে তেওঁলোকৰ পাৰ হ'ল যেটো তেওঁলোকে লাভ কৰিছিলে হয়তো তেওঁলোকে সেপ্টেম্বৰ মানত হয়তো লাভ কৰিছিলে চাকৰিটো এটা 1 মাহ মান সময় দিয়ে জয়নিং কৰিবৰ কাৰণে 1 মাহ বা 15 দিন সময় দিয়ে এটা কিমান দিন আছিল মোক জনোৱা নাই মই হেহুদাও নাছিল কথাটো গোটেই কম মেছেজখিনি আপোনালোকে পাবই নিউ গতিকে এই যিখিনি মেছেজ ইতিমধ্যে মই পাইছো আপোনালোকে হয়তো পঢ়ি আছে গতিকে তেওঁ মানে কি ভাবিছিলে যে মই ইয়াত জয়েন নকৰো 5550 টা পদত মই জয়েন কৰিম আৰু এনেকে এই 6 জন ব্যক্তি ভাবি আছিল আৰু ভবা মনে তেওঁলোকৰ কামখিনি নহলে এতিয়া তেওঁলোকে মানে মোৰে কপালে হাত দিছে কাৰণ তেওঁলোকৰ ইফালও নহলে হিফালও নহলে
এনেকুৱা কিছু ব্যক্তি আপোনালোকৰ মাজত আছে হয়তো এই 6 জন বুলিয়ে কৈছে তেখেতে আৰু হয়তো ব্যক্তি থাকিবও পাৰে নাজানো কিন্তু টোটেল আছিলে আপোনাৰ এলপি আছিলে 80 জন আৰু ইউপি আছিলে 156 জন আৰু এই 156 জন ইউপি আৰু 80 জন এলপিৰ প্ৰাৰ্থীসকলে প্ৰায়বিলাকে জয়েন কৰিলে মাত্ৰ 6-7 জন আছে বুলি কৈছে বাকি সকল টেলেন্ট মানুহ তেওঁলোকে জয়েন কৰি দিলে এটা চাকৰি পোৱাৰ পিছত তেওঁলোকে জয়েন কিয় নকৰিব কাৰণ আজিকালি এটা চাকৰিৰ কাৰণে পাগলৰ দৰে ঘূৰি ফুৰিছে আপোনালোকে এইখিনি কমেন্টত লিখিব আপোনালোকৰ মনত কি আহিছে কথা প্ৰশ্ন আহিছে এই হগলৰ কাৰণে কাৰণ আপোনালোকৰ লগত এই হগলে এটা কম্পিটিশন নামিছে এই 6 জন ব্যক্তি কম্পিটিশন নামিছে যে আপোনালোকৰ পাবলিকে চাকৰিটো তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছিল এতিয়া 6 জন ব্যক্তি কমি গ'ল 6 জন নতুন পাৰ্টি সোমাব পাৰে আৰু সেই 6 জন ব্যক্তিয়ে যি চাকৰি থৈ আহিলে যত তেওঁলোকৰ এপইন্টমেন্ট হৈছিল তাতে এই থৈ আহিলে আৰু সেই পোষ্টটো খালি হৈ থাকি যাব সেইখিনি আকৌ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব লাগিব তেতিয়াহে তাত নিযুক্তি হ'ব গতিকে এই 6 জন ব্যক্তিক আপোনালোকে কি ক'ব বিচাৰে ক'ব পাৰিব কমেন্টত তেখেতে মোক কৈছিলে দাদা মই সিটেড পিটিশনাৰ এপইন্টমেন্ট দিছিলে আমাক বাট মই জয়নিং কৰা নাই কাৰণ 5550টা পোষ্টত মোৰ নেম হোম ডিস্ট্ৰিক্টত আহিছিলে হোম ডিস্ট্ৰিক্টত পাম বুলি জয়নিং কৰা নাই 5550টা সিটেড উইথহেল আহিছে বাট আমাক মতা নাই কিয় এনে হল প্লিজ জনাব মই কলো যে জয়নিং কৰি দিব আপোনালোকে নামাতে ডিডব্লিউএ কালি নোটিস যোগে জনাইছে মই হে বুলি উল্লেখ কৰিলো যে আপোনালোকে জয়নিং কৰি মই নাজানো যে তেওঁ জয়নিং কৈছে নাই কৰা হেপকে নাজানো তেওঁ এক কৈছেটো যে এপইন্টমেন্ট দিছিলে আমাক বাট মই জয়নিং কৰা নাই কাৰণ 5550টা পোষ্টত মোৰ হোম ডিস্ট্ৰিক্টত নাম আহিলে হোম ডিস্ট্ৰিক্টত নাম অহাৰ কাৰণে যেতিয়া তেওঁলোকে এই লিষ্ট লাভ কৰিছিল ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট লাভ কৰিছিল তেওঁলোকে এই সিটেটৰ কেছটো জিকি তেওঁলোকে এপইন্টমেন্ট পাবলৈ সক্ষম হ'ল মানে এফালে প্ৰভিজনেল মেৰিট লিষ্টত তেওঁলোকে মানে নাম আছে আনফালে আকৌ তেওঁলোকে এপইন্টমেন্ট লাভ কৰিলে হে একে সময়ছোৱাতে ভাবিলে যে মই ইয়াত আহিবই যেটো মই ইয়াত হোম ডিস্ট্ৰিক্টত আহিলে গতিকে মই জয়েন নকৰো তেওঁ কথাটো হ'ল হেতু বুজি পালে আপোনাক নিশ্চয় একেটা সময়তে 5550টা পৰত ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিলে আৰু আনফালে তেওঁ সিটেটত এপইন্টমেন্ট আহিলে সিটেট 39 যেটো কেছ কৰিছিল তাৰ এপইন্টমেন্ট আহিলে গতিকে এই পাৰ্টিজনে ভাবিলে যে মই তাত জয়েন নকৰো কিয় জয়েন কৰিম কৰিমগঞ্জত পাইছে মই ধুবুৰী মানুহ ডিসটেন্স প্ৰায় 300 কিলোমিটাৰ মান আছে বুলি কৈছে গতিকে ইমান ডিসটেন্সত মই যাব নোৱাৰিম বুলি তেওঁ ভাবিলে পৰিয়াল আছে কিবা আছে নেকি গতিকে এই কথাখিনি লৈ মোক আও কমেন্ট লিখিছে তেখেতে মই আও কি হতিছো হেখিনি মই জনাও আপোনালোকক আৰু তেখেতে লিখিছে 5550টা পদত দিব নেকি হে বুলি হতিছিলে তাৰ পিছত মই কলো যে নিদিয়ে আগৰ পোষ্টত জয়েন কৰক ট্ৰান্সফাৰ হৈ লব হে বুলি মই কইলো তেখেতে ভাবিছিলে 5500 দিব নেকি বুলি হতিছিলে যে তেওঁ ভাবিছে যে এটো 5500 দি দিলে মোৰ সমস্যাটো নাথাকিব কাৰণ তেওঁটো তাত জয়েন নকৰিলে গতে 5500 তেওঁ পাম বুলি ৰৈ থাকিলে তাৰ পিছত তেখেতে লিখিছে ডেট পাৰ হ'ল যে আগৰটোৰ জয়নিং ডেট পাৰ হৈছে হে বুলি কলে ডি লগত কথা পাতিছিল নাই মই হে বুলি হতিলো জয়নিং ডেট তেওঁ পাৰ হৈ গুছি গল আপোনাক মই বুজাই লৈ আগৰ কথাখিনিত ডি লগত কথা পাতিছিল নাই মই হতিছিলো তেখেতে কৈছে নোটিস দিয়াৰ আগত পাতিছিলো নোটিসখন এই নোটিসখন যিখন দিলা আপোনালোকে সেই নোটিসখন দিয়াৰ আগত পাতিছিলে তেওঁলোকে কৈছে যে নোটিস দিম আমি এনেকে কলে মানে এই নোটিসখন দিয়াৰ আগতে তেওঁলোকে পাতিছিল যোগাযোগ কৰিছিল আৰু তেওঁলোকে কলে নোটিস দিম ডিডব্লিউ কলে নোটিস দিম আপোনালোকে ওয়েট কৰক বাট আমাক মতা নাই মানে নোটিসখন তেওঁ দিলে কিন্তু তেওঁলোকক নাই মতা এতিয়া তাত উল্লেখ আছে আপোনালোকে এটা পইণ্ট নিশ্চয় মন কৰিছে নোটিসখনত এই সকল পাৰ্টিক নাই মতা এই 6 জন ব্যক্তিক নাই মতা মানে সিটেট যি সকল নেকি কেছ কৰি পেলাই তেওঁলোক জিকিছিল তেওঁলোকক নাই মতা তাৰ পিছত মই কলো কালি নোটিস দিলে আপুনি আগৰ পোষ্টত জয়েন নকৰো বুলি কৈছিল নাই দিক মই হে বুলি আগৰ পোষ্টত আপুনি জয়েন নকৰো বুলি কৈছিল নাই বুলি হতিলো তা কৈছিল নোটিস দিম বুলি কৈছিল হে বুলি কৈছে তাৰ পিছত মই কলো যে কি নোটিস দিব এক্সট্ৰাকে দিম কৈছে নেকি নোটিস মই কলো যে এক্সট্ৰাকে নোটিস দিম বুলি এক্সট্ৰাকে দিয়াৰ কথা কোৱা নাই কৈছে যে নোটিস দিম হে বুলি কৈছে মানে নোটিস এখন দিম তাৰমানে তেওঁলোক মানে এক্সট্ৰাকে মানে মই কৈছিল যে এক্সট্ৰাকে তেওঁলোক মাতিব নেকি হেতু কথা হতিছিল এই 6 জনৰ কাৰণে এক্সট্ৰাকে হয়তো নোটিস দিব বা আপোনালোকে আহিব ভেৰিফিকেশন এনেকে ভাবিছিল মই মানে কিন্তু এই কথা তেওঁলোকে জনোৱা নাই মানে কৈছে যে এক্সট্ৰা দিয়াৰ কথা কোৱা নাই বুলি কৈছে এক্সট্ৰাকে নিদিয়ে মানে
গতিকে এক্সট্ৰাকে নিদিলে তেওঁলোকতো অলৰেডি বঞ্চিত হৈ যাব, তেওঁলোকেতো চাকৰি লাভ নকৰিব। তেখেতে পুনৰ কৈছে যে নটিচ দিলে বাট আমাক নেমাতিলে, তেওঁলোকে যদি নামাতে আগৰ ভেৰিফিকেশ্যনতে জবটো দিব নেকি? মই সেই বুলি নহয়, তেওঁলোকে যদি ভেৰিফিকেশ্যন নামাতে আগতে যদি ভেৰিফিকেশ্যন কৰি গৈছিলে, জানে যে যিসকল চিটে ৰুটিনৰ পৰা তেওঁলোকে এবাৰ ভেৰিফিকেশ্যন কৰিলে, আগৰ ভেৰিফিকেশ্যন দিব নেকি সেই বুলি মই সুধিলোঁ। সেইটো কথা কোৱা নাই, সেই বুলি ক'লে। কিমানজন আছিল টোটেল, মই সেই বুলি সুধিলোঁ। সেইটো কথা কোৱা নাই মানে কি, তেতিয়াহ'লে কিয় ক'ব? মানে হয়তো দিবলৈ মন থাকিলেতো ক'বই যে আমি তোমালোকক এক্সট্ৰাকৈ নটিচ দিম, এনেকৈ DW জনাব কথাখিনি, কিন্তু সেই সম্পৰ্কে একো কোৱা নাই বুলি কৈছে। মই কৈছিলোঁ যে তেওঁলোকৰ আগৰ যিটো ভেৰিফিকেশ্যন যিটো হৈ গ'ল, গতিকে আকৌ হয়তো ভেৰিফিকেশ্যন নকৰিব পাৰে, তেওঁলোকক ডাইৰেক্ট এপইণ্টমেণ্ট দিব পাৰে বুলি ভাবিছিলোঁ, কিন্তু এপইণ্টমেণ্ট নিদিয়ে এতিয়া, কাৰণ ভেৰিফিকেশ্যন নগ'লে ক'ত এপইণ্টমেণ্ট দিব? এইখিনি পোষ্ট বেলেগ, সেইখিনিও বেলেগ। আকৌ মই সুধিলোঁ যে কিমানজন টোটেল আছিল, সেই কথা সুধিছিলোঁ। তেখেতে কৈছে মেক্সিমাম জইনিং কৰিছে আমি 6-7 জন মানে কৰা নাই। নিশ্চয় বুজি পালে আপোনালোকে, মেক্সিমাম মানে জইন কৰিলে, মানে টোটেলটো আপোনাৰ 236 জন আছিলে, তাৰে মাত্ৰ 6 জনহে থাকি গ'ল, 6 জন বা 7 জন থাকি গ'ল বুলি কৈছে। মই সুধিছিলোঁ যে আপোনাৰ ওচৰত প্ৰুফ আছে নেকি তেওঁলোকে যে জইন নাই কৰা? তেখেতে কৈছে যে ডিৰ পৰা ডিষ্ট্ৰিক্ট অফিচত ফোন কৰি সুধিব পাৰিব তো মই জইনিং কৰিছোঁ নে নাই কৰা। তেখেতে যে জইনিং কৰিছোঁ নে ডিষ্ট্ৰিক্টৰ যি DW অফিচ আছে তাতে তেওঁলোকে DW মানে সুধিব পাৰে, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে সুধিব পাৰে যে তেওঁলোকে জইন কৰিলে নাই কৰা। কিন্তু সেই সম্পৰ্কত এই প্ৰাৰ্থীজনে জনাইছিলে যে সুধিব লাগিছিলে যে তেওঁলোকে জইন কৰিছে নাই বা এখেতে জইন কৰিছে নাই, সেই কথা সুধিব লাগিছিল। কৈছে তেওঁলোকৰ খবৰ ল'লেই গম পাব, তেওঁলোকে মানে খবৰ ল'লে গম পাই যায়। যিহেতু DWয়ে এই কথাটো খবৰ লোৱা হ'লে গম পাই গ'ল যে তেওঁলোকে জইন কৰিছে নাই কৰা। এই 6 জন ব্যক্তি যে থাকি গ'ল, তেওঁলোকে জইন কৰিছে নাই কৰা, DWয়ে ফোন কৰি সুধিব লাগিছিল, কিন্তু সোধা নাই বুলি কৈছে। আচলতে সমস্যাটো কাৰ? সমস্যাটোতো এইসকলৰ, এতিয়া এইসকলে জইন কৰিছে নাই কৰাটো তেওঁলোকৰ দৰকাৰে নাথাকে ন। তেওঁলোকক যদি এপইণ্টমেণ্ট দিয়া হ'ল, তেওঁলোকে নিৰ্দিষ্ট ডেটত জইন কৰিব লাগে, এই কথাখিনি তেওঁলোকে কিয় সুধিব? হয়তো সুধিব যে পোষ্ট খালী হৈ আছে নেকি, তাত কোনসকলে জইন নাই কৰা, পিছত খবৰ খাতি ল'ব যে কোনে কোনে জইন কৰিলে, কোনে কোনে জইন নাই কৰা, হয়তো পিছত সুধিব পাৰে। কিন্তু এইসকল প্ৰাৰ্থীক এতিয়া চাকৰিটো দিব নিদিব, তাক লৈও তেওঁলোকৰ এতিয়া চিন্তিত তেওঁলোক হৈ আছে। এতিয়া মোক প্ৰাৰ্থীজনে জনাইছে যে কি কৰা যায়, এতিয়া কিবা এটা উপায় আছে নেকি, সেই সম্পৰ্কত মোক সুধিছিলে। মই গোটেই কথাবিলাক সুধিলোঁ, তেখেতৰ ফোন কৰি সুধিছিলোঁ। তেওঁ এতিয়া টেনশ্যনত আছে, মানে ক'ব নোৱাৰে, মানে এনেকুৱা এটা হৈ আছে পৰিস্থিতি এতিয়া। গতিকে এই ব্যক্তিজনে এতিয়া চাকৰিটো পোৱাটো আপোনালোকে বিচাৰে নে নিবিচাৰে কমেণ্টত লিখিব, কাৰণ প্ৰাৰ্থীজনে বহুত দুখ প্ৰকাশ কৰি আছে। মই কৈছিলোঁ যে আপুনি আগৰ চাকৰিটোৱে লৈ লওক, তাৰ কাৰণে আপোনালোকে যোগাযোগ কৰক DW অফিচত। তেওঁ যোগাযোগ কৰিছোঁ বুলি কৈছে, এতিয়া কি কৰে কি নকৰে তেওঁ জানিব, কিন্তু এতিয়া তেনেকৈ দিব নিদিব। তেওঁ যিটো চাকৰিত জইন নকৰিলে নিৰ্দিষ্ট সময়মতে, নিৰ্দিষ্ট সময়ত জইন নকৰিলে কি ধৰণৰ পানিছমেণ্ট হয়, কি কথা, সেই সম্পৰ্কে মই নাজানো। আপোনালোকে যদি জানে কমেণ্টত লিখিব। গতিকে যিসকলে ইতিমধ্যে চাকৰি কৰি আছে, যে নিৰ্দিষ্ট ডেটত জইন নকৰিলেও তেওঁলোকে জইন কৰিব মোৰ মতে নোৱাৰে, ডেট পাৰ হৈ যোৱাৰ পিছত। গতিকে কি হ'ব সময়ত গম পোৱা যাব। আজি যিখিনি কথা মই আপোনাক জনালোঁ, গতিকে এনেকুৱা ভুল আপোনালোকে নকৰিব ভৱিষ্যতলৈ। আৰু এইসকল প্ৰাৰ্থীয়ে কিন্তু অভাৰলেপিং কৰালেহেঁতেন, কাৰণ তেওঁলোকে এটা চাকৰি পোৱাৰ পিছত তেওঁলোকে জইন নকৰিলে, এই 5,550 পদলৈ ৰৈ থাকিলে, তাতে ইমান কম্পিটিশ্যন, তাতে আকৌ তেওঁলোকে ৰৈ আছে, ভাবি চাওক। গতিকে কোনোবাই এতিয়া জব নোপোৱাকৈ কানুনত মানে জব পোৱা নাই কাৰণে কান্দি কান্দি মোলৈ ফোন কৰে, কিছুমানে দুখ কৰে যে নৱজিতা কিবা এটা কৰি দিয়ক, মই চাকৰিটো যাতে কেনেকৈ পাওঁ, কি কথা, সেই সম্পৰ্কে তেওঁ সুধি থাকে, ইনফৰ্মেশ্যন লৈ থাকে, কিবা এটা সহায় কৰক, এনেকৈ কৈ থাকে। কিন্তু এইসকলেতো গুৰুত্বই নিদিয়ে, এওঁলোকেতো চাকৰি পায়ওতো হেৰুৱাইছে এতিয়া চাকৰি। গতিকে এনেকুৱা ব্যক্তি বহুত আছে, এনেকৈ পায়ো চাকৰি হেৰুৱায়, কিছুমান নোপোৱাৰ বেদনাত ভাগি পৰে। গতিকে এনেকুৱা ব্যক্তি আমি পাই থাকিম। আজি ভিডিঅ'টো ইমানে সামৰিছোঁ, ধন্যবাদ, জয় অসম।